নমস্কাৰ, মই আজি আপোনালোকক হোৱাইট চিকেন কাৰাহি ৰেচিপি বনাই দেখুৱাম। হোৱাইট চিকেন কাৰাহি ৰেচিপি বনাবলৈ মই প্ৰথম লৈছোঁ আধা কেজি চিকেন, দৈ, গৰম মছলা, ধনিয়া পাউডাৰ, আমুল তাজা ক্ৰীম। প্ৰথমতে চিকেনখিনি ৰিফাইন তেলত ফ্ৰাই কৰি লৈছোঁ, তাতে আৰু নিমখ অলপ দি দিছোঁ। চিকেনখিনি 5 মিনিটমান ফ্ৰাই কৰাৰ পিছতে আদা নহৰু পেষ্ট দিছোঁ। এতিয়া আমি দৈখিনি দিম, দৈ দিছোঁ। দৈখিনি দিয়া 5 মিনিটৰ পিছতে আমি মছলাখিনি দিম। ধনিয়া পাউডাৰ দিছোঁ, জিৰা পাউডাৰ দিছোঁ আৰু গৰম মছলা দিছোঁ। এতিয়া আমি পানীখিনি অলপ শুকাবলৈ দিম। পানীখিনি শুকোৱাৰ পিছতে আৰু আমুল তাজা ক্ৰীমটো দিম। পানীখিনি প্ৰায় শুকালে এতিয়া আমুল তাজা ক্ৰীমটো দি দিম। এতিয়া আমাৰ ৰেচিপিটো প্ৰায় ৰেডি হৈ গ'ল।